Hello everyone, welcome back to Ahom Gyan Hourav channel or an eta important video লৈ সকলোকে স্বাগতম জনাইছো আৰু আজি আমি আলোচনা কৰিবলৈ গৈছো অসমীয়া সাহিত্য জগতৰ কিছুমান most important question for upcoming Assam TET exam, Assam Police, APDCL and other government exams 2024 and 5 so ahokso ami পলম নকৰাকৈ ভিডিওটো আজি আৰম্ভ কৰো Question number 1 দিয়া আছে শংকৰদেৱৰ একমাত্ৰ সংস্কৃত গ্ৰন্থখনৰ নাম কি সংস্কৃত গ্ৰন্থখনৰ নাম সুধিছে অপচন দিয়া আছে অৰ্জুন ভঞ্জন ৰামনৱমী ভক্তি ৰত্নাকৰ নে পত্নী প্ৰসাদ অপচন কেইটাৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ খ হ'ব লাগিছিল এটো গ খ দিয়া গৈছে পত্নী ৰত্নাকৰ ভক্তি ৰত্নাকৰ নেক্সট কোৱেশ্চন নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি নিৰ্মল প্ৰভা ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি অপচন দিয়া আছে বনফৰিঙৰ ৰং জোনাকী বনলতা নে লুইত ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব বনফৰিঙৰ ৰং গুৱাহাটীৰ পৰা প্ৰকাশ পোৱা প্ৰথমখন আলোচনীৰ নাম সুধিছে গুৱাহাটীৰ পৰা প্ৰকাশ পোৱা প্ৰথমখন আলোচনীৰ নাম অপচন দিয়া আছে দীপক লভিতা অসম দীপক নে সাদৰী ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অসম দীপক মাধৱদেৱৰ প্ৰথমখন নাটকৰ নাম কি অপচন দিয়া আছে অৰ্জুন ভঞ্জন ৰামনৱমী ভক্তি ৰত্নাকৰ নে পত্নী প্ৰসাদ শুদ্ধ এনসাৰটো হ'ব অৰ্জুন ভঞ্জন মগৰীবৰ আজাদ নাটকখনৰ ৰচক কোন মগৰীবৰ আজাদ নামৰ যিখন নাটক আছিল সেই নাটকখনৰ ৰচক কোন অপচন দিয়া আছে শাৰদানন্দ বৰদলৈ অৰুণ শৰ্মা উৎপল দত্ত নে নৱকান্ত বৰদলৈ সো ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব শাৰদাকান্ত বৰদলৈ নেক্সট question number 6 ৰজনীকান্ত বৰদলৈৰ একমাত্ৰ সামাজিক উপন্যাসখনৰ নাম ৰজনীকান্ত বৰদলৈৰ একমাত্ৰ সামাজিক উপন্যাসখনৰ নাম কি অপচন দিয়া আছে ক মিৰিজীয়ৰী জানকী লভিতা নে কোনোটোৱে নহয় ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ ক মিৰিজীয়ৰী Question number 7 সম্ৰাট ঔৰংজেবৰ জীৱনী লেখকজনৰ নাম কি অৰ্থাৎ সম্ৰাট ঔৰংজেবৰ বায়োগ্ৰাফি লিখা লেখকজনৰ নাম কি মোহাম্মদ আলী মোহাম্মদ কাজিম শিহাবুদ্দিন তালিচ নে কোনোটোৱে নহয় ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব খ মোহাম্মদ কাজিম Question number 8 কাক অসমীয়া উপন্যাসৰ সম্ৰাট বোলা হয় অসমীয়া উপন্যাসৰ সম্ৰাট বুলি কোৱা হয় কোনগৰাকী সাহিত্যিকক কোৱা হয় অপচন দিয়া আছে ৰজনীকান্ত বৰদলৈ নিৰ্মল প্ৰভা বৰদলৈ যতীন্দ্ৰনাথ দুৱৰা নে নৱকান্ত বৰুৱা ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে ক ৰজনীকান্ত বৰদলৈ বৰবাহাৰ প্ৰথম চুটিগল্পৰ ৰচক কোন বৰবাহাৰ প্ৰথম চুটিগল্পৰ ৰচক অপচন দিয়া আছে বিহুৰাম বড়ো ঈশান চন্দ্ৰ মুছাহাৰী জগন্নাথ বড়ো মথুৰাম বড়ো অসমীয়া ভাষাৰ প্ৰথম চুটিগল্পৰ ৰচক কোন সেইটো আপোনালোকে কমেন্ট বক্সত জনাব গতিকে বৰবাহাৰ প্ৰথম চুটিগল্পৰ ৰচক গৰাকী হৈছে ঈশান চন্দ্ৰ মুছাহাৰী নেক্সট অসমীয়া মুছলমানৰ প্ৰথম কবি গৰাকী কোন অসমীয়া মুছলমানৰ প্ৰথম কবি অপচন দিয়া আছে আজান ফকীৰ আব্দুল মজিদ মফিজউদ্দিন আহমেদ হাজৰিকা নে দেৱান হামিদ ইয়াৰ ভিতৰত শুদ্ধ অপচনটো হৈছে আজান ফকীৰ তেখেতে জিকিৰ আৰু জাৰি গীতসমূহ ৰচনা কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্ৰথমখন উপন্যাস হ'ল
জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা প্ৰথমখন উপন্যাসৰ নাম কি? অপশ্যন ডি আছে আমাৰ গাঁও, জোনাকী, লভিতা নে মন। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব ক আমাৰ গাঁও। অসমীয়া কাকতখনৰ অসমীয়া নামৰ যিখন বাতৰি কাকত আছে তাৰ প্ৰতিষ্ঠাতা কোন? অপশ্যন ডি আছে চন্দ্ৰধৰ বৰুৱা, আনন্দ চন্দ্ৰ বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা নে জ্যোতিপ্ৰসাদ আগৰৱালা। অসমীয়া নামৰ যিখন কাকত আছিল সেই কাকতখনৰ প্ৰতিষ্ঠাপক হ'ল চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যন, ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ এখন উপন্যাস হ'ল। এইকেইখনৰ ভিতৰত এখন হৈছে ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ উপন্যাস। সেই উপন্যাসখনৰ নাম কি সুধিছে? অপশ্যন ডি আছে চেনাই বৰ স্ৰোত, দশৰথৰ খোজ, আধা লেখা দস্তাবেজ নে কোনোটোৱেই নহয়। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব চেনাই বৰ স্ৰোত। অপশ্যন নম্বৰ 13, ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ প্ৰথমখন উপন্যাস হ'ল। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ প্ৰথমখন উপন্যাসৰ নাম কি এইটো সুধিছে? ৰাজপথে ৰিঙিয়াই নে কাঠনি বাৰীৰ ঘাট নে নিৰ্জন নাবিক নে কোনোটোৱেই নহয়। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰ কোনটো হ'ব? ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব ৰাজপথে ৰিঙিয়াই। নেক্সট কুৱেশ্যন, গুণমালাখনৰ ৰচক কোন? অপশ্যন ডি আছে মাধৱদেৱ, দামোদৰদেৱ, শংকৰদেৱ নে হৰিদেৱ। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব মাধৱদেৱ নহয়, শংকৰদেৱ। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ল শংকৰদেৱ, যিখন এটা ৰাতিৰ ভিতৰতে শংকৰদেৱে লিখি উলিয়াইছিল। নেক্সট কুৱেশ্যন, মেন বুকাৰ বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় কোন? মেন বুকাৰ প্ৰাইজ লাভ কৰা প্ৰথমগৰাকী ভাৰতীয়। বুকাৰ প্ৰাইজ হৈছে এটা বঁটা যিটো ইংলেণ্ডৰ পৰা দিয়া হয়। ইংৰাজী ভাষাত লিখা লিখনিৰাজিৰ কাৰণে দিয়া হয় বুকাৰ প্ৰাইজ। সেই বুকাৰ প্ৰাইজ পোৱা প্ৰথমগৰাকী ভাৰতীয় হৈছে অৰুন্ধতী ৰয়। ভাৰতত সাহিত্যৰ সৰ্বোচ্চ সন্মানটোৰ নাম কি? অৰ্থাৎ ভাৰতত সাহিত্যৰ বাবে দিয়া সৰ্বোচ্চ সন্মানটোৰ নাম কি? অপশ্যন ডি আছে জ্ঞানপীঠ বঁটা, সাহিত্য একাডেমী বঁটা, শংকৰদেৱ বঁটা নে কোনোটোৱেই নহয়। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব জ্ঞানপীঠ বঁটা। আৰু প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী আছিল ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন, কবি অমূল্য বৰুৱাৰ প্ৰথমটো প্ৰগতিবাদী কবিতা হ'ল। অৰ্থাৎ কবি অমূল্য বৰুৱাৰ প্ৰথমটো প্ৰগতিবাদী কবিতা কোনটো আছিল? অপশ্যন ডি আছে যোগসূত্ৰ, সময়, সাদৰী নে জনতা। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে যোগসূত্ৰ। পঞ্চতন্ত্ৰৰ সাধুবোৰ কোনে কৈ গৈছিল? পঞ্চতন্ত্ৰৰ যিবিলাক সাধু আছিল সেইবিলাক বিষ্ণু শৰ্মাই লিখিছিল, কিন্তু ইয়াত সুধিছে আমাক যে কোনে কৈ গৈছিল, সাধুবিলাক কোনে কৈ গৈছিল। তাত এজন চৰিত্ৰ যিজনে কৈ গৈছিল, সেই চৰিত্ৰগৰাকীৰ নাম বিদ্যাপতিয়ে কৈ গৈছিল নে কৃষ্ণই নে ব্ৰহ্মাই কৈ গৈছিল নে কোনোটোৱেই নহয়। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ল ক বিদ্যাপতিয়ে কৈ গৈছিল। কুৱেশ্যন নম্বৰ 19, কোনজন কবিক দ্য পেৰট অফ ইণ্ডিয়া বুলি কোৱা হয়? অৰ্থাৎ ভাৰতৰ ভাটৌ বুলি কোৱা হয় কোনগৰাকী কবিক? অপশ্যন দিয়া আছে আমিৰ খুশ্ৰু, ফাইজি, শংকৰদেৱ নে চৈতন্য। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব আমিৰ খুশ্ৰু। নেক্সট কুৱেশ্যন, আকবৰৰ ৰাজসভাত কোনজন কবিয়ে কথাচৰিত সাগৰ নামৰ পুথিখন পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল? অৰ্থাৎ আকবৰৰ ৰাজসভাত কোনগৰাকী কবিয়ে কথাচৰিত সাগৰ নামৰ যিখন পুথি আছে সেই পুথিখন পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল? অপশ্যন ডি আছে ফাইজি, পুৰু নে আমিৰ খুশ্ৰু নে চৈতন্য। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰ কোনটো হ'ব? ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব ফাইজি। ফাইজিয়ে কথাচৰিত সাগৰ নামৰ পুথিখন পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল।
সো থ্যাংক ইউ এভৰিৱান যদি আপোনালোকৰ আমাৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহলে লাইক শেয়াৰ কমেন্ট কৰিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে আমাৰ যেটো অসম জ্ঞান সৌৰভ চেনেল আছে হেতু হোৱাটছআপতো উপলব্ধ গতিকে হোৱাটছআপত আপোনালোকে দৈনন্দিন কিছুমান নোটস পাই থাকিবলৈ লাইক ফলো কৰিবলৈ নাপাহৰিব আৰু আমাৰ পোষ্ট বিলাক লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ